हेलो एवरीवन तो मैं गरिम अন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ মই গৈ আছোঁ তেজপুৰ, মানে কিয় গৈ আছোঁ আপোনালোকক অকণমান পিছত জনাই আছোঁ ৰ'ব। তো এইটো মহাভৈৰৱ মন্দিৰ আমাৰ তেজপুৰত থকা, সকলোৱেতো চিনি পায় নহয় জানো, কাৰণ আজি শাওনৰ প্ৰথম সোমবাৰ, সেইকাৰণে বহুত ভিৰ হৈছে। আৰু এইখন হৈছে গণেশ ঘাটৰ গণেশ মন্দিৰৰ গেটখন। আৰু মই আহি পাই গ'লোঁ আমাৰ লোকেশ্যনত, মানে আমাৰ মই যে কৈছিলোঁ ৰামা নামৰ ধাৰাবাহিক এখন আহি আছে জোনাকত, সেইখনৰ আজি মানে শুভ মুহূৰ্ত ওলাইছে, কাৰণ আজিৰ পৰা ষ্টাৰ্টিং আৰু কাইলৈৰ পৰা শ্বুট ষ্টাৰ্ট হ'ব। তো পূজা কৰাটো মেইন হয়, কাৰণ ভগৱানৰ আশীৰ্বাদৰ অবিহনে জানো আমি কিবা কৰিব পাৰিম। আৰু লগতে আপোনালোকৰো ছাপোৰ্ট লাগিব দেই, সকলোৱে যাতে আমাক আশীৰ্বাদ কৰে। তাৰপিছত ছাৰে মোক ক'লে প্ৰসাদ সকলোকে বিলাই দিয়ে গৌৰী, তো মই সকলোকে বিলাই দিলোঁ। আজি খুব ভাল দিন আমাৰ বাবে, কাৰণ আমি আজি আমাৰ নতুন চিৰিয়েলখনৰ মুহূৰ্ত কৰিলোঁ, আৰু অহাকালিৰ পৰা আমাৰ শ্বুটিং ষ্টাৰ্ট হ'ব তেজপুৰত। খুব ধুনীয়া DY NKTV আৰু বহুত আৰু দুটামান আহিছিলে নিউজ লাইভ চেনেল। তো মানে ফাৰ্ষ্ট ষ্টাৰ্টিং হৈছে যিহেতু, তাৰপিছত এইজন অভিজিত ছাৰ আৰু সিজন আমাক প্ৰথমতে কৈ থকাজন হ'ল আমাৰ ৰাজ চাংমা ছাৰ, যিহেতু তেখেত আমাৰ প্ৰডিউচাৰ হয়, আৰু এইজন অভিজিত ছাৰ হ'ল ডাইৰেক্টৰ। এয়া ছাৰে আমাৰ নাৰিকল মানে ভাঙিছে ফাৰ্ষ্ট আৰম্ভণিৰ কাৰণে। তাৰপিছত আৰু এয়া সকলোকে লগ পাই বহুত বেছি ভাল লাগিলে। আৰু তাৰপিছত আমি আহিলোঁ ৰাজ ছাৰৰ গাড়ীতে উঠি পেলাই অলপমান এনেই ফুৰিব আহিলোঁ। কিন্তু আজি মানে মনটো বহুত বেছি ভাল, কাৰণ ইমান এটা ডাঙৰ পৰিৱেশ পাইছোঁ। তাৰপিছত আমি আহিলোঁ এইখন ৰেষ্টুৰেণ্টলৈ, কাৰণ আমি এনেই ফুৰিব অহাৰ পাছত ছাৰে ক'লে কি ব'লা আমি কিবা খাই লওঁ। তাৰপিছত কি আছিলে নামটো সেইটোহে পাহৰিলোঁ কিন্তু দেই। আৰু বহি আছোঁ, আমি কফি অৰ্ডাৰ দিলোঁ। তাৰপিছত ছাৰ, এজন ৰাজ চাংমা ছাৰ আৰু এইফালে অনন্যা বাহঁত ছাৰখিনি মোৰ লগৰ আৰু আণ্টিহঁত আছে। তাৰপিছত আমি কফি খাই মেলি আকৌ ওলাই দিলোঁ। ছাৰে আমাক আকৌ দোলাবাৰীলৈকে ড্ৰপ কৰিলে, তো ছাৰক বহুত বহুত থেংক ইউ। মই তেজপুৰৰ পৰা আহিলোঁ, আহি মেলি আমাৰ ৰংঘৰৰ ওচৰত গাড়ীৰ পৰা নামি পেলাই এতিয়া মই খোজকাঢ়ি এইটো ৰাস্তাত অকলে গৈ আছোঁ গাইছ। আজি ভিডিঅ'টো এইখিনিলৈকে থ'লোঁ। আজি আছিল মই আপোনালোকক কৈছোঁৱে কি আছিলে, তো মই আজিৰ পৰা ডেইলি ব্লগ দিম। মানে কাইলৈৰ পৰা আমাৰ ষ্টাৰ্টিং হ'ব, শ্বুটিং তেজপুৰতে হ'ব, আৰু এদিন চাগে গুৱাহাটী যাবলগীয়া হ'ব পাৰে। বাৰু যি নহওক, মই আপোনালোকক ৰেগুলাৰ শ্বুটিঙৰ ব্লগ দিম, ভিডিঅ' ফটো চব দিম মোৰ ইনষ্টাগ্ৰামত আৰু মোৰ ইউটিউব চেনেলত চব থাকিব। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে আমাক বহুত আশীৰ্বাদ কৰিব যে আমাৰ চিৰিয়েলখন আগবাঢ়ি যায়। তো ভিডিঅ'টো এইখিনিলৈকে, বাই বাই।